ঢিংবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে আজি এই ইমান গভীৰ ৰ'দৰ তাপত আহি পেলাই অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি আমি ঢিং বজাৰত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ লগত থকা তেখেতৰ বন্ধু দীপক শৰ্মাদেৱৰ চিকিৎসাৰ বাবে আমি ঢিং বজাৰত ৰাজহুৱাভাৱে সাহায্যৰ যিটো অনুষ্ঠান পাতিছোঁ সেই অনুষ্ঠানত আজি এয়া দেখিছেই আমাৰ ইয়াত তেখেতৰ বাঁহীৰ সুৰে মায়াবিনী বাঁহীৰ সুৰ পৰিৱেশন কৰিছে আৰু মানুহে মানুহৰ বাবে বাঁহীৰ সুৰত দুটা গীত পৰিৱেশন কৰিছে। গতিকে আমি সমূহ ঢিংবাসী ৰাইজলৈ তথা অসমবাসী ৰাইজলৈ অনুৰোধ জনাইছোঁ যাতে তেখেতৰ ৰাজহুৱা যিটো সাহায্য সেই সাহায্যৰে যাতে সহযোগ হৈ পেলাই তেখেতে যিটো আশু আৰোগ্য কামনা কৰিলোঁ আৰু তেওঁ সুস্থ শৰীৰে ঘূৰি আহক বুলি আমি অসমৰ লগতে তথা ঢিংবাসীৰ এইটো আমাৰ আশীৰ্বাদ আৰু প্ৰাৰ্থনা। জাষ্টিছ লাগে। দ্বিতীয়তে আমাৰ ইয়াতে এগৰাকী ভূপেন্দ্ৰ শিল্পী শ্ৰদ্ধাৰ শামছুদ্দিন আহমেদ ডাঙৰীয়া, তেখেতে আমাৰ মাজৰ পৰা ইতিমধ্যে বিদায় লৈছে। তেখেতৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ অলৰেডি। বাকী তেখেতৰ ভূপেন্দ্ৰ সংগীতেও ইয়াত পৰিৱেশন কৰা হৈছে। লগে লগে আমি জুবিনদালৈ পুনৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ মায়াবিনী গীতটো আমি আজি সকলোৱে বাঁহীত বজালোঁ, আপোনালোকে নিশ্চয় দেখা পাইছে। তাৰ লগে লগে বৰ্তমান আমাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা এটি জটিল ৰোগত ৰোগাক্ৰান্ত হৈ দিছপুৰ হস্পিটেলত চিকিৎসাধীন অৱস্থাত আছে। গতিকে ইতিমধ্যে অসমৰ বিভিন্ন NGOই হওক বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰণৰ বৰঙণি আগবঢ়াইছে তেখেতৰ অস্ত্ৰোপচাৰৰ কাৰণে। গতিকে আমি ভাবিছোঁ ইয়াতে যদি দীপক ছাৰৰ চিকিৎসাৰ বাবে কিঞ্চিত হ'লেও যদি আমাক ঢিঙৰ ৰাইজে অলপ সঁহাৰি জনায়, সেই হেতুকে আমি এটি দান পাত্ৰ ইয়াত স্থাপন কৰিছোঁ। সকলোৱে যদি ইয়াত কিছু পৰিমাণে সহায় কৰে তেনেহ'লে আমাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদকজনক অস্ত্ৰোপচাৰৰ জৰিয়তে পুনৰবাৰ আমি আমাৰ মাজত আনিবলৈ সক্ষম হ'ম। সেইখিনিয়ে, ধন্যবাদ। আপোনালোক আটাইয়ে জানে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাদেৱ ইতিমধ্যে দুৱাৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। তাৰ বাবে যথেষ্ট আৰ্থিক সাহায্যৰ প্ৰয়োজন। আমি ঢিংবাসী ৰাইজেও তেখেতৰ এই দুৰাৰোগ্যৰ সময়ত কিছু আৰ্থিক সকাহ দিবৰ বাবে আমি ৰাজহুৱাভাৱে ইয়াতে এটা সাহায্য শিবিৰ অনুষ্ঠান আয়োজন কৰিছোঁ। সকলোৱে আমি সহযোগিতা কামনা কৰিছোঁ। আৰু লগতে ইতিমধ্যে আপোনালোকে গম পাইছে জুবিন গাৰ্গে সকলোকে আমাক শোকৰ সাগৰত পেলাই থৈ গৈছে। আমি তেখেতৰ ন্যায় বিচাৰিছোঁ। ইতিমধ্যে আমি এতিয়ালৈকে যদিও দোষী সাব্যস্ত কৰিব পৰা নাই কাকো, যদিও কেইজনমান ব্যক্তিক কাৰায়ত্ব কৰিছে, তেওঁলোকক এতিয়াও দোষী বুলি চিনাক্তকৰণ কৰা হোৱা নাই। আমি জুবিন গাৰ্গে ন্যায় পাওক তাকো কামনা কৰিছোঁ। আকৌ যাতে আমি জুবিন গাৰ্গৰ লেখীয়াকৈ আমি আকৌ দুখৰ সাগৰত পৰিব লগা নহয়, সকলোৱে আমি সাহায্য বিচাৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। দীপক শৰ্মাদেৱক আশু আৰোগ্য কামনা কৰিছোঁ। ধন্যবাদ। শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে আমাৰ এই পুণ্যভূমি অসমত পুনৰ জন্ম পাইছিল জুবিন গাৰ্গৰ। আৰু জুবিন গাৰ্গেও গুৰুজনাৰ যি সৃষ্টি সেই সৃষ্টিক অনুকৰণ কৰি তেখেতৰ জীৱনৰ যি শলিতা, এই শলিতা তেওঁ সদায় জ্বলাই ৰাখিবলৈ চেষ্টা কৰিছিল। তেওঁৰ গুৰুজনাৰ নিচিনাকৈ তেওঁ ক'ব খুজিছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ভাষা নাই, মোৰ কোনো এই নাই, ভাষা নাই, এইবিলাক কথাৰে তেখেতে আমাৰ অসমীয়া জাতিটোক গুৰুজনাৰ আৰ্হিক প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিল। এইজনা জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। যিকোনো কাৰণতে তেখেত আমাৰ মাজৰ পৰা গুচি গ'ল। আমি কেৱল যি কাৰণত তেখেত ইয়াৰ পৰা গুচি গৈছে সেই কাৰণটোৰ বিচাৰি আজি মাননীয় অসম চৰকাৰ তথা অসমৰ ৰাইজে উঠি পৰি লাগিছে। আমি ভাবোঁ পৰম পিতা পৰমেশ্বৰে সেইজনা পুৰুষক আমাৰ মাজত
সদায় জীয়াই থাকিবৰ কাৰণে এটা উৎসাহ দিয়ক আৰু আমি যাতে তেখেতৰ ন্যায় পাব পাৰোঁ তাৰ কাৰণে তেখেতে আমাক সহায় কৰক। এইটো হ'ল প্ৰথম কথা। দ্বিতীয় কথা, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা, তেখেতে এতিয়া বৰ্তমান দুৰাৰোগ্য ৰোগত ভুগি চিকিৎসাধীন হৈ আছে। তেখেতৰ চিকিৎসাৰ কাৰণে বহু অৰ্থৰ প্ৰয়োজন হৈছে। সেই অভাৱটো পূৰণ কৰিবৰ কাৰণে অসমৰ জাতীয় সত্তাটোক জীয়াই ৰাখিবৰ কাৰণে আমি কিছু অৰ্থ সাহায্য আগবঢ়াব লাগে আৰু তাৰ কাৰণে আজি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। মই আয়োজকসকলক মই বহুত ধন্যবাদ দিছোঁ আৰু যিসকলে আগবাঢ়ি আহি ইয়াত তেখেতসকলৰ দান বৰঙণিৰে এই উৎসাহ আগবঢ়াইছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। লগতে এইটো কথাও ক'ব খোজোঁ, শামছুদ্দিন আহমেদ ধিঙৰ এটা বক্তা, তেওঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত মাতেৰে তেওঁ সুপৰিচিত আৰু তেখেতৰ গীত মাতেৰে সৈতে আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ধিঙৰ বুকুলৈ বহু উপহাৰ আমি আনিবলৈ সক্ষম হৈছিলোঁ। গতিকে তেখেতৰ কিছুদিন আগতে আমাৰ মাজত তেখেত গুচি গৈছে। তেখেতৰ প্ৰতিও আমি শ্ৰদ্ধা জনাইছোঁ। পৰম পিতা পৰমেশ্বৰে তেখেতৰ সুখে শান্তিৰে ৰাখক, তাকেই কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।